হেল্ল' এভৰিৱান, আজিৰ এই ভিডিঅ'টোত এটা গুড নিউজৰ সৈতে আৰম্ভ কৰিবলৈ লৈছোঁ। SLRCৰ দ্বাৰা অনুষ্ঠিত হোৱা গ্ৰেড 4 পোষ্টৰ অফিচিয়েল নটিফিকেশ্যন আহি গ'ল আৰু এই নটিফিকেশ্যনখনত কি ইম্পৰ্টেণ্ট পইণ্ট আহিছে গ্ৰেড 4 পোষ্ট কোৱালিফাইড কৰা প্ৰাৰ্থীসকলৰ বাবে। ডিটেইলছ আলোচনা আজিৰ এই ভিডিঅ'ৰ যোগেদি কৰা হ'ব। নমস্কাৰ, মই ৰূপম ত্ৰিশান আপোনালোকক আন্তৰিক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল অংকুৰণ লাইভলৈ। আমি আমাৰ নটিফিকেশ্যনখনৰ মাজলৈ গৈছোঁ। লেভেল ৰিক্ৰুটমেণ্ট কমিশ্যন ফৰ গ্ৰেড 4 পোষ্ট আৰু এই নটিফিকেশ্যনখন আহিছে 27 মে 2025ত। It is hereby informed that all the candidates who have been declared qualified in the written examination of SLRC for grade 4 post will have to appear for the interview along with document submission on the date, time, venue as mentioned in their admit card. SLRCৰ দ্বাৰা অনুষ্ঠিত হৈ যোৱা গ্ৰেড 4 পোষ্টত লিখিত পৰীক্ষাত যিবোৰ প্ৰাৰ্থী কোৱালিফাইড হৈছিল তেওঁলোকে এপিয়াৰ হ'ব লাগিব ইণ্টাৰভিউৰ বাবে আৰু লগতে ডকুমেণ্ট ছাবমিশ্যন কৰিব লাগিব তেওঁলোকৰ এডমিট কাৰ্ডত উল্লেখ থকা ডেট, টাইম আৰু ভেন্যুত। Candidate will be able to download their interview admit card, self-declaration and format of undertaking from the official website www.sebaonline.org from 9 June. So, কেণ্ডিডেটসকলে 9 জুনৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব তেওঁলোকৰ এডমিট কাৰ্ড, চেল্ফ ডিক্লেৰেশ্যন এণ্ড ফৰ্মেট অফ আণ্ডাৰটেকিং, যিটো অফিচিয়েলি ৱেবছাইট আছে www.sebaonline.org. The interview along with document submission is scheduled 17 June in 2 sessions, morning and afternoon. Candidate will have to bring the following document in original and one set of self-attested photocopies. So, candidate সকলৰ দুটা সেশনত 17 জুনত এই ইণ্টাৰভিউটো আৰম্ভ কৰা হ'ব আৰু মৰ্নিঙত এই ইণ্টাৰভিউটো আৰম্ভ হ'ব 9টাৰ পৰা আৰু আবেলি থাকিব 1টাৰ পৰা। সো কেণ্ডিডেটসকলে তেওঁলোকৰ লগত নিব লাগিব অৰিজিনেল ডকুমেণ্টৰ লগতে ডকুমেণ্টৰ সেল্ফ এটেষ্টেড ফটোকপিজ। সকলে ইণ্টাৰভিউৰ বাবে কি ডকুমেণ্ট নিজৰ লগত নিব লাগিব ইয়াত লিষ্ট অফ ডকুমেণ্ট কেণ্ডিডেটসকলক দি দিছে, তেওঁলোকে চাই ল'ব পাৰিব। Additionally, 2 copies of undertaking and self-declaration format of which may be downloaded from official website and 2 copies of self-attested passport size photograph are to be submitted at the time of interview and document submission. So, candidate সকলে ইয়াৰ উপৰিও undertaking and self-declarationৰ দুটা কপি যাৰ ফৰ্মেট অফিচিয়েলি ৱেবছাইটৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব, লগতে 2 copies self-attested passport size photograph জমা দিব লাগিব ইণ্টাৰভিউ টাইমত। ভিডিঅ'টোত SLRCৰ দ্বাৰা অনুষ্ঠিত হৈ যোৱা গ্ৰেড 4 পোষ্টত কোৱালিফাইড হৈ কেণ্ডিডেটসকলে কেতিয়া নিজৰ এডমিট কাৰ্ড লাভ কৰিব, কি ডকুমেণ্ট নিব লাগিব, সকলো ধৰণৰ ইম্পৰ্টেণ্ট পইণ্ট আলোচনা কৰিবলৈ চেষ্টা কৰিলোঁ। কেণ্ডিডেটসকলৰ যিকোনো ধৰণৰ কনফিউজন অথবা ডাউট থাকিলে কমেণ্ট বক্সত সুধিব পাৰিব। যোৱাৰ আগতে যদি চেনেলটোৰ পৰা লাগতিয়াল ইনফৰমেশ্যন শ্বেয়াৰ কৰিবলৈ সক্ষম হৈছোঁ, চেনেলটো ছাবস্ক্ৰাইব কৰি ছাপোৰ্ট কৰিব। আজিৰ এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।